প্ৰথমতেই জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ প্ৰকৃত ন্যায় আমি বিচাৰিছোঁ। দ্বিতীয়তে অধীৰ আগ্ৰহেৰে বাট চাই থকা প্ৰয়াত পানৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে আমি প্ৰথম দৰ্শনী অসম গণ পৰিষদ দলৰ সমগ্ৰ অসমতে আজি আমাৰ কৰ্মকৰ্তাসকলে চাইছে। আমিও আজি গোলাঘাটত প্ৰথম দৰ্শনী আমি চাবলৈ আহিছোঁ। গতিকে বিশেষ ক'বলৈ বহুত দিগদাৰ, তথাপিও আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি চিন্তা চেতনা আৰু সৃষ্টিৰাজিয়ে যি পৰিৱৰ্তন আনি থৈ গ'ল, এই যুগ যুগান্তৰৰ বাবে সমৃদ্ধ হৈ থাকিব। আৰু তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যি চিন্তা চেতনা, তেখেতৰ এই চিন্তা চেতনাৰে অসমখন পৰিচালিত হ'ব। আৰু তেখেতে যিখন সমাজ, জুবিন গাৰ্গৰ যিখন সমাজ তেওঁ কল্পনা কৰিছিল, সেই সমাজখন বৰ্তি থাকি আগন্তুক দিনত অসমখন আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। আৰু এই ৰৈ ৰৈ বিনালে ছবিখনে সমগ্ৰ অসমতে এটা, অসমৰ লগতে ভাৰত আৰু পৃথিৱীত এটা আলোড়নৰ সৃষ্টি কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে ছবিখন উপভোগ কৰাৰ পাছত আমাৰ এই ছবিখনে দি যাব লগা যিখিনি সৃষ্টিৰাজি, সেইখিনিও আমি সমাজত বিলাবৰ কাৰণে চেষ্টা কৰিম। মানে মহান শিল্পীজনৰ ৰৈ ৰৈ বিনালে ছবিখনৰ 5টা দৰ্শনী, আজি প্ৰথম দৰ্শনীটো এইমাত্ৰ আমি আৰম্ভ কৰিছোঁ 8টা বজাৰ পৰা। আচলতে আমাৰ কাৰো ভাষাই নাই আজিৰ দিনটো, যিহেতু মৃত অৱস্থালৈ যোৱা চলচ্চিত্ৰ উদ্যোগটো তেখেতৰ কাঞ্চনজংঘা চিনেমাৰ যোগেদি তেখেতে জীয়াই তুলিছিলে। তাৰপিছত পৰৱৰ্তী কালত তেখেতৰ আৰু 2-3খন চিনেমা, লগতে আৰু অসমীয়া গোটেই চিনেমা উদ্যোগটোক তেখেতে বহুত আগলৈ লৈ গৈছে। আৰু আমাৰ 20 তাৰিখলৈকে আমি অনলাইন বুকিং খুলি দিছোঁ আৰু প্ৰায় টিকেট শেষেই হৈছে। সেয়া বিশেষ ব্যৱস্থা নাই, তেখেতসকলে সকলোৱে খুব ধুনীয়াকৈ জুবিন ফেন ক্লাবে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলে আৰু খুব ধুনীয়াকৈ চব হৈ আছে, কোনো চিকিউৰিটি প্ৰব্লেম নাই। হয়, তেখেতসকলে তাত আছেই, যিয়ে ইচ্ছা কৰে শ্ৰদ্ধাঞ্জলি জনাব পাৰি। 5টা দৰ্শনীটো আছেই আৰু চাই লওঁ আমি। আচলতে দৰ্শনী বঢ়াব, সেইটো আমি পৰিস্থিতি চাই আমি সিদ্ধান্ত ল'ম। এতিয়ালৈকেতো 5টা ছবি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।